এতিয়া ভূপেন বৰাৰ কথাটো আপোনালোকে আমাক কিয় সোধে? এইটো ভূপেন বৰা আৰু আপোনাৰ মোৰ মাজত আপোনালোক মেডিয়েটৰ নহয়। কংগ্ৰেছৰ মানুহবিলাকে ৰাতি মোৰ লগত মোবাইলত কথা পাতি থাকে, সুধি ল'লে হয়। গোলাঘাটত আজি 700 কোটি টকাতকৈ অধিক বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে। গোলাঘাটৰ পৰা মেৰাপানীলৈ যোৱা পথছোৱা অসমমালা আঁচনিৰ অধীনত উন্নত কৰা, গোলাঘাটৰ মেৰাপানী আৰু দেৰগাঁৱত দুখন নতুনকৈ কলেজ স্থাপন কৰাকে আদি কৰি বহুবিলাক কাম হাতত লোৱা হৈছে। প্ৰথম পৰ্যায়ৰ বিকাশৰ যাত্ৰাত আমি যি কাম হাতত লৈছিলোঁ, মেডিকেল কলেজে হওক, ইউনিভাৰ্চিটিয়ে হওক, সেয়া কামো পূৰ্ণগতিত চলি আছে আৰু অতিৰিক্তকৈ আজি আমি আৰু 700 কোটি টকাৰ কাম হাতত লৈছোঁ। মই ভাবোঁ যে গোটেই কামবিলাক সম্পূৰ্ণ হ'লে বহুকেইটা প্ৰকল্পও আজি উদ্বোধন হৈছে, গোলাঘাট জিলা বহু দূৰ আগুৱাই যাব। তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই। ঘোষণা কৰিলে আমি বুজি পাম যে বিৰোধী ঐক্য আছে নে নাই, আৰু যদি নাই তেতিয়াহ'লে মানুহে প্ৰশ্ন কৰিব যে ইমান দিন এবছৰ লিলি হোটেলত আপোনালোকে কি কৰি আছিল। যদি হয় তেতিয়াহ'লেতো ভাল কথা। গতিকে আজিৰ দিনটোলৈকে চাওঁ কি ৰিজাল্ট ওলায়। লাচিতৰ প্ৰতিমূৰ্তিটো অসম চৰকাৰে বচা নাই। যোগেন ফুকন ডাঙৰীয়াকে আদি কৰি বিশিষ্ট আহোম বিদগ্ধ পণ্ডিতসকলে এই প্ৰতিমূৰ্তিটো প্ৰত্যায়িত কৰিছে। হোলোঙাপাৰা ৰাইজেও গৈ প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈ থাকোঁতেই তেওঁলোকে চাই পেলাই তাক প্ৰমাণিত কৰিছে। গতিকে বিৰোধীয়ে যদি আহোম বুদ্ধিজীৱীসকলতকৈ বেছি জানে, মোৰতো আৰু উপায় নাই। এতিয়া ভূপেন বৰাৰ কথাটো আপোনালোকে আমাক কিয় সোধে? এইটো ভূপেন বৰা আৰু আপোনাৰ মোৰ মাজত আপোনালোক মেডিয়েটৰ নহয়। কংগ্ৰেছৰ মানুহবিলাকে ৰাতি মোৰ লগত মোবাইলত কথা পাতি থাকে, সুধি ল'লে হয়। গোলাঘাটত আজি 700 কোটি টকাতকৈ অধিক বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে। গোলাঘাটৰ পৰা মেৰাপানীলৈ যোৱা পথছোৱা অসমমালা আঁচনিৰ অধীনত উন্নত কৰা, গোলাঘাটৰ মেৰাপানী আৰু দেৰগাঁৱত দুখন নতুনকৈ কলেজ স্থাপন কৰাকে আদি কৰি বহুবিলাক কাম হাতত লোৱা হৈছে। প্ৰথম পৰ্যায়ৰ বিকাশৰ যাত্ৰাত আমি যি কাম হাতত লৈছিলোঁ, মেডিকেল কলেজে হওক, ইউনিভাৰ্চিটিয়ে হওক, সেয়া কামো পূৰ্ণগতিত চলি আছে আৰু অতিৰিক্তকৈ আজি আমি আৰু 700 কোটি টকাৰ কাম হাতত লৈছোঁ। মই ভাবোঁ যে গোটেই কামবিলাক সম্পূৰ্ণ হ'লে বহুকেইটা প্ৰকল্পও আজি উদ্বোধন হৈছে, গোলাঘাট জিলা বহু দূৰ আগুৱাই যাব। তেওঁলোকে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই। ঘোষণা কৰিলে আমি বুজি পাম যে বিৰোধী ঐক্য আছে নে নাই, আৰু যদি নাই তেতিয়াহ'লে মানুহে প্ৰশ্ন কৰিব যে ইমান দিন এবছৰ লিলি হোটেলত আপোনালোকে কি কৰি আছিল। যদি হয় তেতিয়াহ'লেতো ভাল কথা। গতিকে আজিৰ দিনটোলৈকে চাওঁ কি ৰিজাল্ট ওলায়। লাচিতৰ প্ৰতিমূৰ্তিটো অসম চৰকাৰে বচা নাই। যোগেন ফুকন ডাঙৰীয়াকে আদি কৰি বিশিষ্ট আহোম বিদগ্ধ পণ্ডিতসকলে এই প্ৰতিমূৰ্তিটো প্ৰত্যায়িত কৰিছে। হোলোঙাপাৰা ৰাইজেও গৈ প্ৰতিমূৰ্তিটো নিৰ্মাণ হৈ থাকোঁতেই তেওঁলোকে চাই পেলাই তাক প্ৰমাণিত কৰিছে। গতিকে বিৰোধীয়ে যদি আহোম বুদ্ধিজীৱীসকলতকৈ বেছি জানে, মোৰতো আৰু উপায় নাই। এতিয়া ভূপেন বৰাৰ কথাটো আপোনালোকে আমাক কিয় সোধে? এইটো ভূপেন বৰা আৰু আপোনাৰ মোৰ মাজত আপোনালোক মেডিয়েটৰ নহয়। কংগ্ৰেছৰ মানুহবিলাকে ৰাতি মোৰ লগত মোবাইলত কথা পাতি থাকে, সুধি ল'লে হয়।